সকলোকে স্বাগতম জনালো কেএছকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি অসম বুৰঞ্জী আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। এই ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ বহুখিনি কথা শিকিম। গতিকে আপোনালোকে লাইক কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। আমাৰ আজিৰ এই ভিডিঅ'ৰ পোন প্ৰথমতে আছে হু ডিস্কভাৰ্ড টি প্লান্টছ ইন আসাম। অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল, চাহ গছ আৱিষ্কাৰ কৰিছিল? কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট ব্ৰুচ ইন 1823। 1823 চনত ৰবাৰ্ট ব্ৰুচে চাহ গছ আৱিষ্কাৰ কৰিছিল, অসমত আৱিষ্কাৰ কৰিছিল। সেইখিনি সময়ত ৰংপুৰত কিছুমান ঘাঁহজাতীয় উদ্ভিদ দেখা গৈছিল আৰু সেই উদ্ভিদবিলাকৰ পাতবিলাকক কি কৰিছিল চিংফুসকলে গৰম কৰি কিনে খাইছিলে, চুপ টাইপৰ বনাই কিনে খাইছিলে সেইখিনি সময়ত। তাৰপিছত মণিৰাম দেৱানে এইবিলাকক দেখি কি কৰিছিল যে ব্ৰিটিছবিলাকক ইনফৰ্ম কৰিছিল যে এনেকুৱা কিছুমান মানে উদ্ভিদ দেখা পোৱা, এনেকুৱা ধৰণে কিবা এটা মানে ইনফৰ্ম কৰিছিল ব্ৰিটিছসকলক। তাৰে পিছতে স্কটলেণ্ডৰ পৰা আহিছিল এই ৰবাৰ্ট ব্ৰুচ, স্কটলেণ্ডৰ পৰা আহিছিল আৰু এই যিটো বা চাহ গছ, তেতিয়া সেইখিনি সময়ত কিন্তু চিংফুসকলে যেতিয়া খাইছিল মানে বইল কৰি কিনে খাইছিল বা চুপ টাইপৰ বনাই কিনে খাইছিল সেইখিনি সময়ত, তেতিয়া কিন্তু চাহ গছ বুলি জনা হোৱা নাছিল। এই ৰবাৰ্ট ব্ৰুচে কি কৰিছে যে গোটেই ৱৰ্ল্ডতে ইয়াক কি কৰাই দিছে, ইন্ট্ৰডিউচ কৰাই দিছে। সেইকাৰণে ৰবাৰ্ট ব্ৰুচকে কোৱা হয় চাহ গছৰ আৱিষ্কাৰক বুলি। নেক্সট আছে চাহ উৎপাদনৰ বাবে আসাম টি কোম্পানী নামৰ প্ৰথম চাহ কোম্পানীটো স্থাপন কৰা হৈছিল। এতিয়া কিমান চনত স্থাপন কৰা হৈছিল সেইটো সুধিছে ইয়াত। ইয়াক স্থাপন কৰা হৈছিলে 1939 চনত। মানে অসমত যি চাহ গছৰ যি উৎপাদন কেন্দ্ৰ বা চাহ গছৰ কাৰণে যিটো কোম্পানী, প্ৰথম কোম্পানী সেয়া আছিলে আসাম টি কোম্পানী। কিমান চনত স্থাপন কৰা হৈছিল? 1939 চনত। তাৰপিছত আছে কোনজন আহোম ৰজা বামুণী কোঁৱৰ বুলিও জনা যায়। মানে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় আৰু তেখেত আছিলে চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। তেখেতে কি কৰিছিল 1397 পৰা 1407 মানে 1407 লৈকে ৰাজত্ব কৰিছিলে। কিমান বছৰ হয়? 10 বছৰ হয়। 10 বছৰ ৰাজত্ব কৰিছিল। কিমানৰ পৰা কিমানলৈ? 1397 পৰা 1407 লৈকে ৰাজত্ব কৰিছিল। ইয়াৰ পিছত আছে কোনজন আহোম ৰজা ভগা ৰজা বুলিও জনা যায়। আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা পাওঁ। বিশেষকৈ অসমৰ যিকেইটা পৰীক্ষা হয়, যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন হয়, সেইবিলাকত কি আহি থকা দেখা পাওঁ। এতিয়া কোনজন আহোম ৰজাক আমি ভগা ৰজা বুলি জানো? তেখেতে হৈছে চুৰামফা। এতিয়া চাওক, চুৰামফাটোহে হৈছে আহোম নাম। গতিকে চুৰামফাটো হৈছে আহোম নাম আৰু ভগা ৰজাটো হৈছে ইয়াৰে কি বুলি কয় উপনাম, মানে জনা যায়। আৰু এই যিজন চুৰামফা হয়, চুৰামফাক জয়দ্বিতীয় সিংহ বুলিও জনা যায়। জয়দ্বিতীয় সিংহ। আৰু তেখেতে কিমান বছৰ ৰাজত্ব কৰিছিল? 1641 চনৰ পৰা 1644 চনলৈকে 3 বছৰ ৰাজত্ব কৰিছিল। 3 বছৰ ৰাজত্ব কৰিছিল। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলিও জনা যায়। আমি কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলিও জানো? তেখেতে হ'ল চুতামলা। চুতামলাটো হৈছে আহোম নাম, ঠিক আছে। আৰু তেখেতেই জয়ধ্বজ সিংহ বুলিও জনা যায়। জয়ধ্বজ সিংহ মানে চুতামলাই হৈছে জয়ধ্বজ সিংহ আৰু ভগনীয়া ৰজা। তেখেতে 1648 চনৰ পৰা 1663 চনলৈকে 15 বছৰ ৰাজত্ব কৰিছিল। 15 বছৰ। ইয়াৰ পিছত আছিল কোনজন আহোম ৰজা বুঢ়া ৰজা বুলিও জনা যায়। আৰু এই বুঢ়া ৰজাৰ আহোম নামটো হৈছে চুচেংফা আৰু তেখেতে হৈছে প্ৰতাপ সিংহ। আৰু তেখেতে 1603 পৰা
1641 চনলৈকে 38 বছৰ ৰাজত্ব কৰিছিল 38 বছৰ 38 ইয়াৰ্ছ এতিয়া তেখেতক কিয় বুঢ়া ৰজা বুলি জনা যায় মানে যেতিয়া তেখেতে ৰাজত্ব কৰিছিল তেতিয়া তেখেতৰ বয়স যথেষ্টখিনি হৈছিল মানে হেতু কাৰণে তেখেতক বুঢ়া ৰজা বুলিও কোৱা হয় মানে বয়সটো যথেষ্টখিনি হৈছিল ৰাজত্ব কৰাৰ সময়ত সেইকাৰণে বুঢ়া ৰজা বুলি কোৱা হয় নেক্সট আছে কোনজন আহোম ৰজা লৰা ৰজা বুলিও জনা যায় লৰা ৰজাৰ আহোম নামটো লাগে আৰু তেখেতে হৈছে চুলিকফা আৰু তেখেতকে ৰত্নধ্বজ সিংহ বুলিও কোৱা হয় ৰত্নধ্বজ সিংহ লৰা ৰজা ৰত্নধ্বজ সিংহ এইবিলাক হৈছে উপনাম আৰু আহোম নামটো হৈছে চুলিকফা নেক্সট আছে কোনজন আহোম ৰজা খুৰা ৰজা বুলিও জনা যায় সুখাম্ফাই হৈছে খুৰা ৰজা আৰু তেখেতে 1552 পৰা 1603 চনলৈকে 51 বছৰ ৰাজত্ব কৰিছিল 51 বছৰ 51 ইয়াৰ্ছ ইয়াৰ পিছত আছে কোনজন আহোম ৰজা দিহিঙীয়া ৰজা বুলিও জনা যায় হুইচ আহোম কিং অলসো নউন এজ দিহিঙীয়া ৰজা কোনজন আহোম ৰজা দিহিঙীয়া ৰজা বুলিও জনা যায় চুহুংমুং দিহিঙীয়া ৰজা বুলিও জনা যায় চুহুংমুং দিহিঙীয়া ৰজা বুলিও জনা যায় আৰু তেখেতে 1497 চনৰ পৰা 1539 চনলৈকে 42 বছৰ ৰাজত্ব কৰিছিল 42 বছৰ 42 ইয়াৰ্ছ দিহিঙীয়া ৰজাই হৈছে চুহুংমুং নেক্সট আছে কোনজন আহোম ৰজাই ৰংপুৰত ৰাজধানী পাতিছিল আৰু তেখেতে হল ৰংপুৰত কোনে ৰাজধানী পাতিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিল কিমান চনত 1707 চনত 1707 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিল ইয়াৰ পিছত আছে the last king of ahom was আহোমৰ অন্তিম ৰজাজন আছিল আমি প্ৰায় জানো ইয়াক পুৰন্দৰ সিংহ পুৰন্দৰ সিংহই হৈছে আহোমৰ অন্তিম ৰজা কিমান চনত মীৰ জুমলাই আহোম ৰাজধানী গড়গাঁও আক্ৰমণ কৰি দখল কৰে মীৰ জুমলা কোন আছিল মীৰ জুমলা আছিল মুঘলৰ আছিল মীৰ জুমলাই আহোম ৰাজধানী যেতিয়া মীৰ জুমলাই অসমত আক্ৰমণ কৰিছিল তেতিয়া আহোমৰ ৰাজধানী কি আছিল গড়গাঁও আছিল আৰু এই গড়গাঁও আক্ৰমণ কৰি দখল কৰিছিল কিমান চনত 1662 চনত ঠিক আছে আৰু তেতিয়া আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ আছিল আৰু এই জয়ধ্বজ সিংহই মীৰ জুমলাৰ হাতত হাৰি কিনে কি কৰিছিল ৰাজধানী এৰি কিনে নামৰূপত লুকাইছিল নামৰূপত লুকাইছিল তাৰে পিছত আছে আহোম আৰু মুঘলৰ শেষৰণ হৈছিল আহোম আৰু মুঘলৰ শেষৰণ কৰিছিল ইটাখুলিত হৈছিল ঠিক আছে মনত ৰাখিব ইটাখুলি যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল সেই শৰাইঘাটৰ যুদ্ধৰ ঠিক পিছতে যি নেকি কি কৰিলে আহোম আৰু মুঘলৰ মাজত যি তয়াময়া হৈছিল সেই তয়াময়াটো শেষ হৈছিল কিহৰ পিছত হৈছিল এই ইটাখুলিৰ ৰণৰ পিছত হৈছিল ইয়াৰ পিছত আছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হু was the founder of চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয় চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল আৰু কিমান চনত প্ৰতিস্থাপন কৰিছিলে 1887 চনত 1187 চনত বীৰপালে চুতীয়া ৰাজ্য প্ৰতিস্থাপন কৰিছিল ইয়াৰ পিছত আছে চুতীয়া ৰাজ্যৰ অন্তিম ৰজাজন হল হু was the last king of চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ অন্তিম ৰজাজন কোন হয় আৰু তেখেতে হৈছে নিত্যপাল বা নীতিপাল বুলিও কয় ইয়াৰ পিছত আছে আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাজন হল The name of first বৰবৰুৱা of Ahom kingdom was আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱাজন কোন হয় আৰু তেখেতে হৈছে মোমাই তামুলী বৰবৰুৱা এই যেটো বৰবৰুৱা পোষ্ট হয় এই বৰবৰুৱা পোষ্ট কোনে সৃষ্টি কৰিছিল এই বৰবৰুৱা পোষ্ট
প্ৰতাপ সিংহই সৃষ্টি কৰিছিল প্ৰতাপ সিংহ এই মোমাই তামুলী যিজন আছে এই মোমাই তামুলীৰ আসল নামটো হৈছে চুকুটি আৰু তেখেতৰ যিবিলাক কাৰ্য আছে কাৰ্যবিলাকত অতি সন্তুষ্ট হৈছিল প্ৰতাপ সিংহই অতি সন্তুষ্ট হৈ এই চুকুটিক কি নাম দিছিলে মোমাই তামুলী নাম দিছিল আৰু বৰবৰুৱা কৰি দিছিল বৰবৰুৱা প্ৰথম বৰবৰুৱা একচুয়ালি প্ৰথমতে এই চুকুটি যিজন আছে চুকুটিক প্ৰথমতে বাৰ তামুলী বুলি কৈছিল বাৰ তামুলী তাৰ পিছতে মোমাই তামুলী হৈছে মোমাই মানে কি আমি অলৰেডি জানোৱে ইয়াৰ পিছত আছে বৰফুকন বাপ কোনে সৃষ্টি কৰিছিল বৰফুকন পোষ্ট ওয়াজ ক্ৰিয়েটেড বাই আৰু ইয়াৰে উত্তৰটো হৈছে প্ৰতাপ সিংহ বৰবৰুৱা হক বা বৰফুকন হক এই বাপটো এই যে বৰফুকন বাপ কোনে সৃষ্টি কৰিছিল প্ৰতাপ সিংহই বৰফুকন বাপ আৰু বৰবৰুৱা বাপ ঠিক আছে বৰফুকন আৰু বৰবৰুৱা এই দুইটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল আৰু ইয়াৰ পিছত আছে ইন হুইচ ইয়াৰ নৰনাৰায়ণ ডাইড নৰনাৰায়ণৰ কিমান চনৰ মৃত্যু হৈছিল ঠিক আছে কিমান চনত নৰনাৰায়ণৰ মৃত্যু হৈছিল উত্তৰ দিয়া আছে আৰু হেতু হৈছে 1587 চনত আৰু এই নৰনাৰায়ণৰ দিনতে অসমত যথেষ্টখিনি কাম হৈছিল বহুখিনি কাম হৈছিল নৰনাৰায়ণ দিনত তো তেখেতৰ দিনতে শংকৰদেৱে কি কৰিছিল শংকৰদেৱে এৰাতিৰ ভিতৰতে গুণমালা লিখি উলাইছিল গুণমালা এৰাতিৰ ভিতৰত যাক হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কয় আৰু এই নৰনাৰায়ণে কি কৰিছিল সিলভাৰ কইন অসমত ইন্ট্ৰোডিউস কৰিছিল আৰু তাক কোৱা হৈছিল নাৰায়ণী বুলি কোৱা হৈছিল নাৰায়ণী মনত ৰাখিব নৰনাৰায়ণৰ কিমান চনত মৃত্যু হৈছিল 1587 চনত আৰু তেখেতৰ দিনতে শংকৰদেৱে এৰাতিৰ ভিতৰত গুণমালা লিখি উলাইছিল আৰু তেখেতে নৰনাৰায়ণে সিলভাৰ কইন অসমত ইন্ট্ৰোডিউস কৰিছিল আৰু সেইবোৰক কোৱা হৈছিল কি কোৱা হৈছিল নাৰায়ণী বুলি কোৱা হৈছিল ইয়াৰ পিছত আছে বৰপাত্ৰ গোহাঁই বাপ কোনে সৃষ্টি কৰিছিল বৰপাত্ৰ গোহাঁই কোনে সৃষ্টি কৰিছিল সুহুংমুঙে সৃষ্টি কৰিছিল আৰু প্ৰথম বৰপাত্ৰ গোহাঁই হৈছে কনচেং হৈছে প্ৰথম বৰপাত্ৰ গোহাঁই তাৰ পিছত আছে মোৱামৰীয়া বিদ্ৰোহীৰ অন্তিম নেতা হু ওয়াজ দ্য লাষ্ট মোৱামৰীয়া লিডাৰ অফ মোৱামৰীয়া ৰেবেলিয়ন আৰু ইয়াৰে উত্তৰটো হৈছে সৰ্বানন্দ সিংহ হৈছে ইয়াৰে উত্তৰটো ইয়াৰ পিছত আছে কটকী খাউন বেজবৰুৱা দলৈ এই উপাধিবোৰ কোনজন আহোম ৰজাই ৰচিছিল ইয়াৰে উত্তৰটো হৈছে ৰুদ্ৰসিংহ তাৰ পিছত আছে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল এটা আহোমৰ সেনাপতি আমি অলৰেডি গমেই পাও এটা মোগলৰ সেনাপতি কোন আছিল ৰাম সিং ইয়াৰ পিছত আছে কিমান চনত আহোম কছাৰীৰ প্ৰথম ৰণ হৈছিল আহোম কছাৰীৰ প্ৰথম ৰণ কিমান চনত হৈছিল উত্তৰ দিয়া আছে 1490 চনত আৰু এই যেটো যুদ্ধ এই যেটো ৰণ এই ৰণত আহোমসকলে হাৰিছিল আহোমসকলে ব্যৰ্থ হৈছিল এই ৰণত আৰু আহোমৰ যিবিলাক জিয়ৰী আছিল আহোম ৰজাৰ যিবিলাক জিয়ৰী আছিল সেই জিয়ৰী বিলাক কছাৰীৰ ৰজাবোৰক দিব লগা হৈছিল মানে কছাৰী ৰজাবোৰে মানে অফাৰ দিছিলে আহোমসকলে নিজৰ জিয়ৰী বিলাকক মানে যিজন ৰাজকুমাৰী আছিল সেই ৰাজকুমাৰীক কছাৰী ৰজাক অফাৰ দিব লগা হৈছিল আৰু কছাৰীসকলে কি কৰিছিল কছাৰীসকলে ধনখিৰি মানে দখল কৰিছিল ধনখিৰি ইয়াৰ পিছত আছে কাছাৰৰ অন্তিম ৰজা আছিল হু ওয়াজ দ্য লাষ্ট কিং অফ কাছাৰ আৰু তেখেতে হৈছে গোবিন্দ চন্দ্ৰ নাৰায়ণ হাসনু আৰু এই গোবিন্দ চন্দ্ৰ নাৰায়ণ হাসনু যেতিয়া ৰাজশাসনত আছিলে যেতিয়া ৰজা আছিলে তেতিয়া কাছাৰৰ ক্যাপিটেল কি আছিল কাছাৰৰ ৰাজধানী কি আছিল খাসপুৰ আছিলে কাছাৰৰ ৰাজধানী ইয়াৰ পিছত আছে মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল কোচ আৰু আহোমৰ মাজত হৈছিল
তেতিয়া এই যিটো সন্ধি হৈছিল মাজুলী সন্ধি তেতিয়া কোচৰ ৰজা কোন আছিলে কোচৰ ৰজা আছিল নৰনাৰায়ণ আৰু আহোম ৰজা কোন আছিলে আহোম ৰজা আছিল সুখাম্ভা নৰনাৰায়ণ আছিল কোচ ৰজা আৰু সুখাম্ভা আছিল আহোম ৰজা আৰু কিমান চনত হৈছিল এই সন্ধি 1563 চনত হৈছিল 1563 চনত আমাৰ আজিৰ এই ভিডিওটো ইমানতে শেষ কৰিম আপোনালোকে চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ